নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 31ৰ নিশা ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। 2025 বৰ্ষৰ সমাউতেই নৱবৰ্ষক আদৰিবৰ কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত 6 গৰাকী বন্ধু দুৰ্ঘটনাত পতিত হৈছে। নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। 31 নিশা উদযাপন কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে 6 জনকৈ বন্ধু। দুৰ্ঘটনাত এগৰাকী লোকৰ মৃত্যু হৈছে আৰু 5 জন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে 2026 চনৰ পৰা ডিজেল চালিত বাছ নচলে গুৱাহাটীত। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বছৰৰ প্ৰথম দিনটোতেই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। 2026 পৰা ডিজেল চালিত বাছ নচলে গুৱাহাটী মহানগৰীত। 2026 চনৰ পৰাই ডিজেল চালিত বাছৰ চলাচল বন্ধ হ'ব গুৱাহাটীত। এই পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। বছৰৰ প্ৰথম দিনটোতেই ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী গৰাকীৰ। প্ৰধানমন্ত্ৰী আৰু 100খন ইলেক্ট্ৰিক বাছ দিব অসমক। 2026 ডিজেল বাছ গুৱাহাটীত সম্পূৰ্ণ বন্ধ কৰিব পৰা যাব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ। গুৱাহাটীৰ ডিজেল বাছসমূহক দিয়া হ'ব অন্য পথ। বছৰৰ প্ৰথম দিনটোতেই এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ। পৰৱৰ্তী খবৰ, গোটৰ মহিলা গৃহিণী যুৱক যুৱতী চৰকাৰী চাকৰিয়ালৰ বাবে আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰ, আজি 1 জানুৱাৰী ৰাজ্যবাসীৰ বাবে ডাঙৰ দিন আৰু চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণী গৰাকীলৈকে সকলোকে এটা ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। কোনে কোনে লাভ কৰিব এই ভাল খবৰ, আমি এই সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বছৰৰ প্ৰথম দিনটোতেই বহু যুৱক যুৱতীয়ে এই ভাল খবৰটো পাব। 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ কৰিব পাৰিব আপুনি আবেদন। আজি মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। চৰকাৰী কৰ্মচাৰীৰ বাবে আজি মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল। এটা ক্লিকতে লাভ কৰিব ট্ৰান্সফাৰ। কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন। চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবে 1 জানুৱাৰীৰ পৰাই গ্ৰহণ কৰা হ'ব এই সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ 5 লাখ টকাৰ পৰা 1 কোটি পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। নতুন বছৰতেই আৰম্ভ হৈছে নতুন চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া। সাজু কৰা হৈছে সমগ্ৰ দেশৰ বাবে 1 কোটি ঘৰ। অসমৰো লাখ লাখ লোকে পাব চৰকাৰী ঘৰ। PMAY 2.0 জৰিয়তে পাব চৰকাৰী ঘৰ। আৰু আজিৰ পৰাই ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াল লাভ কৰিব ৰেচনৰ চাউল। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে আজিৰে পৰা বন্ধ হ'ব হোৱাটছআপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম। কোনকেইটা এণ্ড্ৰইড ফোনত বন্ধ কৰা হ'ব আজিৰে পৰা হোৱাটছআপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম, চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰ। আজিৰে পৰা 20টাকৈ স্মাৰ্টফোনত বন্ধ হ'ব হোৱাটছআপ, ফেচবুক লগতে ইনষ্টাগ্ৰামো। আজিৰে পৰা ফেচবুক, ইনষ্টাগ্ৰাম লগতে হোৱাটছআপ ব্যৱহাৰ কৰিব নোৱাৰিব এই 20টাকৈ স্মাৰ্টফোনত। মেটাই 20টাকৈ স্মাৰ্টফোনৰ বাবেই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। এনে স্মাৰ্টফোন আছে নেকি আপোনাৰ হাতত? যদিহে আছে তেন্তে আজিৰ পৰা বন্ধ হ'ব। ডিভাইচৰ চিকিউৰিটিক লৈ মেটাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 2013 চনত লঞ্চ হোৱা এণ্ড্ৰইড কিটকাট আৰু পুৰণি এণ্ড্ৰইড অপাৰেটিং চিষ্টেমৰ বাবে বন্ধ কৰিছে ছাপোৰ্ট। হেকাৰৰ পৰা স্মাৰ্টফোন ব্যৱহাৰকাৰীক সুৰক্ষিত ৰখাৰ বাবে মেটাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে নৱবৰ্ষৰ আনন্দ উৎসাহৰ মাজতে বুকু কঁপি উঠা ঘটনা সংঘটিত হৈছে। হোটেলৰ কোঠাত মাতৃ আৰু 4 ভগ্নীক হত্যা। এটা গুৰুত্বপূৰ্ণ খবৰ, নৱবৰ্ষৰ আনন্দৰ মাজতে আন এটা শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। দেশ কঁপোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে 31ৰ নিশা। হোটেলৰ কোঠাত একেলগে মাতৃ আৰু 4 ভগ্নীক হত্যা। হোটেলৰ কোঠাত একেলগে মাতৃ আৰু 4 ভগ্নীক হত্যা কৰা হৈছে। 24 বছৰীয়া আৰছাদ নামৰ এগৰাকী যুৱকৰ এই নৃশংস কাণ্ড। 30 ডিসেম্বৰৰ হোটেলখনত থাকিবলৈ আহিছিল পৰিয়ালটো আৰু পৰিয়ালকেন্দ্ৰিক বিবাদে ভয়ংকৰ ৰূপ লৈছিল হোটেলৰ কোঠাতে।
মাতৃ আৰু চাৰি ভগ্নীৰ হাতৰ হীৰা কাটি দিছিল আৰ্শদে আৰু মাতৃ আৰু চাৰি ভগ্নীৰ লগত এনে কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ চৰণজিৎ নামৰ এখন হোটেলত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা ঘটনা পৰৱৰ্তী দেশৰ প্ৰথম ধনাঢ্য মুখ্যমন্ত্ৰী হিচাপে নাম নাহিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিৰ পাহাৰ থাকিলেও স্বামীৰ তালিকাত হিচাপ নহল সেই সম্পত্তিৰ তালিকা দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰী কাৰ কিমান সম্পত্তি তাৰ তথ্য পোহৰলৈ আহিছে এছ'চিয়েশ্যন অফ ডেম'ক্ৰেটিক ৰিফৰ্মছ চমুকৈ এডিআৰএ প্ৰকাশ কৰিছে দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিৰ পৰিমাণ এডিআৰএ প্ৰকাশ কৰা তথ্যৰ মতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু হৈছে দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 931 কোটিৰো অধিক তেওঁৰ পাছতে দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সম্পত্তিৰ পৰিমাণ হৈছে 332 কোটিৰো অধিক এই দুগৰাকী হৈছে ভাৰতৰ বিলিয়নাৰৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ পাছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া 51 কোটিৰো অধিক সম্পত্তিৰ তালিকাত তৃতীয় স্থানত আছে ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী হৈছে দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ 15 লাখ টকা তেওঁৰ পাছত দেশৰ দুখীয়া মুখ্যমন্ত্ৰী গৰাকী হৈছে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাহ তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ 55 লাখ টকা কেৱল মাত্ৰ তেওঁলোক দুইজনেই হৈছে দেশৰ লাখপতি মুখ্যমন্ত্ৰী মুঠ 1.8 কোটি সম্পত্তিৰ পৰিমাণৰে দুখীয়া মুখ্যমন্ত্ৰীৰ তৃতীয় স্থানত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে এজন কোটিপতি মুখ্যমন্ত্ৰী তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 17 কোটি 27 লাখৰো অধিক দেশৰ ধনী মুখ্যমন্ত্ৰী তালিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ স্থান হৈছে 9ম স্থানত এডিআৰ প্ৰতিবেদনৰ মতে প্ৰতিজন মুখ্যমন্ত্ৰীৰ গড় সম্পত্তি 52.59 কোটি টকা ভাৰতৰ জনমূৰি আয় বা এনএনআই 2023-24 বৰ্ষত প্ৰায় 1,85,854 টকা হোৱাৰ বিপৰীতে এজন মুখ্যমন্ত্ৰীৰ গড় স্ব আয় 13,64,310 টকা যেটো ভাৰতৰ গড় জনমূৰি আয়ৰ প্ৰায় 7.3 গুণ দেশৰ 31 গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি 1,630 কোটি টকা ইয়াৰ উপৰিও 13 গৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰাৰ বিপৰীতে 10 গৰাকী মুখ্যমন্ত্ৰীয়ে হত্যাৰ চেষ্টা অপহৰণ উৎকোচ অপৰাধমূলক ভয় ভাবুকিৰ সৈতে জড়িত গোচৰকে ধৰি গুৰুতৰ অপৰাধমূলক গোচৰ থকাৰ ঘোষণা কৰিছে বুলি প্ৰতিবেদনত কোৱা হৈছে